হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত মেথছৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। যিহেতু আমাৰ এক্সাম পালেহিয়ে, আমাৰ আছাম পুলিচৰ এইকেইদিনতে ৰানিং হ'ব আৰু আমাৰ গ্ৰেড 3 গ্ৰেড 4ৰো আমাৰ এক্সামৰ ডেট আমি গম পাই গ'লোঁ কেতিয়া হ'ব। গতিকে এইটো ভিডিঅ' টাইম এণ্ড ৱৰ্কৰ ওপৰত, সময় আৰু কামৰ ওপৰত। গতিকে আপোনালোকে ভালদৰে মন দি চাব, কিয়নো সময় আৰু কামৰ ওপৰত দুটা কুৱেশ্যন আহিবই। গতিকে আমি বেছি দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। এক নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ। এক নম্বৰ কুৱেশ্যনটো মন কৰিব, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু অলপ বৰষুণ দি আছে, আপোনালোকে বেয়া নাপাব, যিহেতু ক্লাছটো আমি কৰিবই লাগিব বৰষুণ দিলেও। ইয়াতে চাব, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, 2022 চনত আহিছিলে। আপোনালোকে ভালদৰে নোট কৰি ল'ব, এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে, বুজি পাইছে? এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে। আজি মই টাইম এণ্ড ৱৰ্কৰ বেছি কুৱেশ্যন নানো, আপোনালোকক মই এটা নিয়মত এটা কুৱেশ্যন আনিম, আপোনালোকে বাকীখিনি নিজে বনাই ল'ব, বুজিছে? এটা নিয়ম চালেই হ'ল, এটা অংক ভালকৈ বুজি পালে আপোনালোকে বাকী নিজে বনাই হ'লেও কৰিব পাৰিব। এতিয়া চাব, এটা কথা কৈ দিছোঁ আপোনালোকক, আপোনালোকে এটা বা দুটা কুৱেশ্যন চাওক, মোৰ এটা বা দুটা কুৱেশ্যন চাওক, যদি বুজি নাপায় তেনেহ'লে স্ক্ৰিপ্ট কৰি দিব বা আপোনালোকে ডিছলাইক কৰি দিব, বুজি পাইছে? আৰু কিছুমানে বেয়া কমেণ্ট কৰি থাকে, তেওঁলোকে মোৰ গোটেইবোৰ ভিডিঅ' চাই তথাপিও কমেণ্ট কৰি থাকে। ইয়াতে চাব, প্ৰথম কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সামত আহে, আপোনালোকে কুৱেশ্যনটো দেখি গম পাই গৈছে। যদি এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে, কি কৈছে? যদি এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু বিয়ে 15 দিনত সম্পূৰ্ণ কৰিব পাৰে, তেন্তে দুয়োটাই সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব? মানে এটা কাম আছে, কিমান দিনত কৰে? 10 দিনত, আৰু বিয়ে কৰে 15 দিনত। এতিয়া প্ৰশ্নটো সুধিছে যে দুজনে মিলি কেইদিনত কামটো কৰিব? গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে কি কৰিব? চাওক, এটা কাম কৰে কেইদিনত? 10 দিনত। বিয়ে এটা কাম কেইদিনত কৰে? 15 দিনত। টোটেল কামটো আমি প্ৰথমে ওলাই ল'ব লাগিব। গতিকে আৰু 10 আৰু 15ৰ যদি আমি টোটেল কাম ওলাব লাগে, তেনেহ'লে আমি লসাগু লৈ ল'লেই হ'ল। তাৰ বাবে মই আগৰ ক্লাছটোত লসাগু শিকাইছিলোঁ। গতিকে আৰু বিৰ আমি টোটেল কামটো ওলাই ল'ম, তাৰপিছতে আমাৰ এনচাৰ ইজি, 2 ছেকেণ্ড লাগিব চাব। গতিকে আমি লসাগু ওলাব হ'লে আপোনালোকক দেখাই দিছোঁ, এনেই ডাইৰেক্টলি ওলাই দিব পাৰোঁ। আমি এতিয়া লসাগু ওলাম, আমি 5ৰে কাটিম, 5 দুগুণে 10, 5 তিনি গুণে 15। গতিকে এবাৰ আমি 2ৰে কাটিম, 2 গুণে 2, 3টো কাটিব নোৱাৰোঁ, গতিকে 3টো নামি আহিব। আকৌ চাব, 3ৰে কাটিম, এইবাৰ হৈ গ'ল। এতিয়া লসাগু মানে কি এটা পূৰণ কৰি দিলে হ'ল। 5 দুগুণে 10, 10 তিনি গুণে 30, গতিকে লসাগু কিমান ওলালে? 30, বা টোটেল কাম কিমান ওলালে? 30। বুজি পাইছে? আৰু বিয়ে টোটেল কাম কিমান ওলালে? 30। এতিয়া সুধিছে, চাওক, এটা কাম 10 দিনত কৰিব পাৰে, এটা কাম কেইদিনত কৰে? 10 দিনত। গতিকে 10 দিনত কৰে, কেইদিনত কৰে? 10 দিনত। গতিকে আমি এতিয়া কি কৰিব লাগিব? এদিনত কিমানটা কাম কৰে সেইটো ওলাই ল'ব লাগিব। প্ৰথম কথা হৈছে, এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে, গতিকে এদিনত কিমানটা কাম কৰিব পাৰিছে সেইটো ওলাই ল'ব লাগিব। বা ভাবি চাওক আপোনালোকে, এনেকুৱা ধৰণৰ ভাবিব পাৰে, 10 দিনত 30টা ৰুটি খায়, গতিকে এদিনত কেইটা ৰুটি খাব, সেনেকুৱা ধৰণৰ ভাবি লওক আপোনালোকে। 10টা কাম কৰে, বুজিছেনে? এটা কাম 10 দিনত সম্পূৰ্ণ কৰে, গতিকে এদিনত কেইটা কাম কৰিব সেইটো ওলাব হ'লে টোটেল কামটো ওপৰত থ'ব আৰু কিমান দিয়া আছে সেইটো তলত লিখি দিব। গতিকে আমি 10ৰে 30 কাটিলে 3 বাৰ যায়, গতিকে এদিনত কেইটা কাম কৰে? 3টা কাম কৰে, এইটো হৈছে এইবাৰ আমি বিটো ওলাম, আপোনালোকে চাব। বিয়ে কেইটা কাম কৰে কৈছে? বিয়ে কিমান দিনত সম্পূৰ্ণ কৰে কৈছে? বিয়ে সেইটো কামকে বিয়ে 15 দিনত সম্পূৰ্ণ কৰে, গতিকে ইয়াতে 15 লিখিছোঁ। গতিকে এতিয়া বিয়ে এদিনত কেইটা কাম কৰে সেইটো ওলাবলৈ হ'লে টোটেল কামটো ওপৰত লিখিব আৰু সি কেইদিনত কৰা কামটো তলত লিখি দিব। গতিকে 15 দি যদি আমি কাটো 30ক, তেনেহ'লে দুবাৰ যায়, গতিকে বিয়ে এদিনত কেইটা কাম কৰে? 2টা কাম কৰে। বিয়ে এদিনত কেইটা কাম কৰে? বিয়ে এদিনত কেইটা কাম কৰে? 2টা কাম কৰে। ইয়ালৈকে বুজি পাইছেনে আপোনালোকে? এতিয়া চাব, আমাক ওলাব দিছে কি সেইটোলৈ মন কৰিব। দুয়োটাই মিলি কৈছে, তেন্তে দুয়োটাই সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব? মানে আৰু বিয়ে যদি মিলি যায় তেনেহ'লে কেইদিনত সম্পূৰ্ণ কৰিব? গতিকে আৰু বি যদি মিলি যায় তেনেহ'লে কেইদিনত সম্পূৰ্ণ কৰিব? গতিকে বিয়ে এদিনত কেইটা কাম কৰে? 2টা, আৰু এদিনত কেইটা কাম কৰে? 3টা। গতিকে 2টাক যদি আমি যোগ কৰি দিওঁ তেনেহ'লে 3 2 কিমান হৈ যাব? 5। গতিকে দুটাই মিলি কিনি এদিনত যদি 5টা কাম কৰে, তেনেহ'লে 30 দিনত কেইটা কাম কৰিব? বুজি পাইছেনে?
বুজি পাইছে এতিয়া চাব আমি টোটেলটো ওপৰত ৰাখিম আৰু এই দুটাৰ যোগ কৰিলো যে সেইটো আমি তলত লিখি দিম গতিকে 5 6 গুণে 30 গতিকে তেওঁলোকে সেই কামটোত কিমান দিনত কমপ্লিট কৰিব পাৰিব দুজনে যদি মিলি যায় তেনেহলে 6 দিনত কমপ্লিট কৰিব পাৰিব বুজি পাইছেনে আপোনালোকে কমেন্ট কৰিবচোন একদম ধুনীয়াকৈ সিম্পল ভাষাত শিকাই দিছো আপোনালোকক তথাপিও আপোনালোকে বেয়া বেয়া কমেন্ট কৰে আৰু লাইক নকৰে আপোনালোকক কৈ দিছো যদিহে আপোনালোকে বুজি নাপায় তেনেহলে কমেন্ট কৰিব আৰু এটা বা দুটা কোৱেশ্চন চাওক যদিহে ভাল নালাগে তেনেহলে আপোনালোকে ডিসলাইক কৰি দিব তেনেহলে 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইজ 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা ইয়াতে প্ৰশ্নটো কি সুধিছে চাওক অলপমান বেলেগ আছে আপোনালোকে আগৰটোও বেলেগ আছিলে এইটো অকণমান বেলেগ আছে যদি এ আৰু বি মিলি এটা কাম 15 দিনত কৰিব পাৰে আকৌ এবাৰ কৈ দিছো যদি এ আৰু বি মিলি এটা কাম 15 দিনত কৰিব পাৰে আৰু বি এ অকলে সেইটো কামক কি কৈছে 20 দিনত কৰিব পাৰে মানে এ আৰু বি এ এটা কাম 15 দিনত কৰিব পাৰে কিন্তু বি এ আকৌ অকলে 20 দিনত কৰি দিব পাৰে সেইটো কাম তেন্তে এ কিমান দিনত কৰিব সেইটো আমাক ওলাব দিছে আগৰ নিচিনাই কি কৰিব লাগিব ইয়াতে প্ৰথমতে কৈছে চাওক আপোনালোকে এ আৰু বি এ মিলি কিনি মানে প্লাস দিছো এ আৰু বি এ মিলি কিনি কিমান দিনত কৰিব পাৰে কামটো 15 দিনত তাৰ পিছতে কৈছে যে বি এ অকলে আকৌ সেই কামটোকে কি দিনত কৰিব পাৰে 20 দিনত এতিয়া আমি কি কৰিম 15 আৰু 20 ৰ লসাগু ওলাই লম আপোনালোকক মই শিকাইছো লসাগু ইয়াৰ কাৰণে আগতে শিকাই থৈ দিছো লসাগুটো আগৰ ক্লাছতে মই শিকাই থৈ দিছো গতিকে আমি কিহৰ লসাগু ওলাব লাগিব 15 আৰু আমি 20 ৰ লসাগু ওলাই ল'ব লাগিব গতিকে 5 এদি কাটি দিও ডাইৰেক্ট 5 3 গুণে 15 5 4 গুণে 20 এতিয়া আকৌ কাটিম আমি চাব ইয়াতে 3 হলে হয় এইটো এবাৰ আমি আকৌ 3 ৰে কাটিম 3 এগুণে 3 আৰু তলত 4 টো কমন আহি গল যেহেতু না যায় আমি লৈ আনিম এবাৰ 4 ৰে কাটিম 4 1 4 1 5 4 গুণে 20 3 গুণে 60 টোটেল কাম কিমান ওলালে সেইটো আমি গম পাই গলো যে আমি টোটেল কাম ওলালে 60 বুজি পাইছে এইটো টি বুলি দি থৈ দিছো টোটেল কাম ওলালে আমাৰ 60 আপোনালোকে প্ৰথমতে টোটেল কামটো ওলাই ল'ব লাগিব এতিয়া চাব আপোনালোকে ভালদৰে এতিয়া কি কৈছে আমাক যে এ আৰু বি এ মিলি কিমান দিনত কৰে এ আৰু বি এ মিলি এটা কাম আমাৰ কিমান দিনত কৰে 15 দিনত কৰে 15 দিনত গতিকে এতিয়া আমি ওলাই লম এদিনত কিমানটা কাম কৰে তেওঁলোকে গতিকে আপোনালোকে কি কৰিব কি সৰি গাইস ইয়াতে টোটেল কাম 60 আৰু তেওঁলোকে যিমান কৰে সেইটো আমি তলত 15 দিনত কৰে গতিকে 15 টো আমি তলত লিখি দিলো এতিয়া চাব এদিনত কিমান কৰে ওলাবলৈ হলে 15 টো তলত লিখিব আৰু টোটেল কামটো ওপৰত লিখিব গতিকে 15 ৰে যদি কাটি দিও তেনেহলে 4 ওলালে মানে এ আৰু বি এ এদিনত কেইটা কাম কৰে 4টা কাম কৰে বুজি পাইছেনে এ আৰু বি এ এদিনত কেইটা কাম কৰে 4টা কাম কৰে এটো লিখি থৈ দিছো ইয়াতে ধুনীয়াকৈ বুজি পাইছে এ আৰু বি এদিনত 4টা কাম কৰে এতিয়া চাব আপোনালোকে ভালদৰে মন কৰিব আকৌ কৈছে যে বি এ অকলে সেইটো কাম 20 দিনত কৰি দিব পাৰে বি এ অকলে 20 দিনত কৰি দিব পাৰে গতিকে টোটেল কামৰ লগত আমি 20 টো হৰণ কৰি দিম গতিকে বি এ এদিনত কিমান কাম কৰে সেইটো ওলাই যাব বুজি পাইছে 20 3 গুণে 60 20 3 গুণে কিমান 60 মানে বি এ এদিনত কেইটা কাম কৰে বি এ এদিনত 3টা কাম কৰে এতিয়া আপোনালোকে মন কৰিব এ আৰু বি এ মিলি এদিনত কেইটা কাম কৰে 4টা তাৰ পৰা যদি বি এ অকলাই 3টা কাম কৰি দিয়ে তেতিয়াহলে এ কেইটা কাম কৰিব এটা কথা মন কৰিব আপোনালোকে ইয়াতে লিখি দিছো চাওক ভালদৰে যে এ আৰু বি এ মিলি কিনি এদিনত কেইটা কাম কৰে 4টা কাম কৰে কিন্তু আকৌ কি কৈছে এইটো চাব আপোনালোকে বি এ অকলে এদিনত 3টা কাম কৰি দিয়ে তেনেহলে এ এদিনত কেইটা কাম কৰিব এটা কাম কৰিব গতিকে আমাক ওলাব দিছিলে এ কিমান দিন লাগিব বা এ কিমান দিনত কামটো কৰিব তেনেহলে একৰ লগত আপোনালোকে কি কৰিব লাগিব একৰ লগত আপোনালোকে কাটি দিওক 60 টোক গতিকে 60 টোক যদি কাটি দিও আমি এদিনৰ কামৰ লগত তেনেহলে 1 60 গুণে 60 গতিকে এদিনত কেইটা কাম কৰিব সৰি গাইস কিমান দিন লাগিব 60ৰ এৰ কিমান দিন লাগিব 60 দিন লাগিব বুজি পাইছে না আপোনালোকে কি কৰিছিলো মই কোৱেশ্চনটো বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন আৰু অকনমান টাফে হ'ব আপোনালোকৰ বাবে চাওক যে আমি এ আৰু বি এ 15 দিনত কৰে গতিকে আমি 15 লিখিলো আৰু টোটেল কামটো ফাৰ্ষ্টতে ওলাই লৈছিলো 60 গতিকে আমি এদিনৰ কাম ওলাবলৈ আমি হৰণ কৰি দিব লাগিব 15 লগত গতিকে আমাৰ কেইবাৰ যায় 4 বাৰ যায় গতিকে এ আৰু বি এ এদিনত 4টা কাম কৰে তাৰ পিছতে বি ইয়াতে কৈছিলে যে বি এ 20 দিন লাগিব সেই কামটো কৰিবলৈ গতিকে আমি বি এ এদিনত কিমানটা কাম কৰে সেইটো ওলাই ল'ব লাগিব গতিকে বি এ এদিনত 3টা কাম কৰে গতিকে বি এ যদি অকলে 3টা কাম কৰি দিয়ে তেনেহলে এ কেইটা কৰিব এটা কৰিব কিয়নো তেওঁলোকে মিলি কিনি দুটা এদিনত কেইটা কাম কৰে 4টা কাম কৰে গতিকে বি এ যদি এদিনত অকলে 3টা কাম কৰে তেনেহলে এ কিমানটা কাম কৰিব এটা কাম কৰিব গতিকে একেদি আমি 60 হৰণ কৰি দিছো টোটেলটোৰ লগত আমি হৰণ কৰি দিছো গতিকে আমি এনসাৰ কিমান পালো 60 গতিকে একেৰে 60 কাটিলে 60 বাৰ যায় অপচন নম্বৰ 2 টো হৈ গল গতিকে এবাৰ আমি 3 নম্বৰ কুৱেশ্চনটোলৈ আহিছো
তিনি নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব গাইজ গ্ৰেড 3 সকলৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হয় আৰু গ্ৰেড 4তো দি দিয়ে বাৰু গ্ৰেড 4ত মই প্ৰথম কুৱেশ্যনটো যেনেকৈ দিছিলোঁ তেনেকৈহে দিয়ে এইবিলাক হৈছে গ্ৰেড 3 লেভেলৰ হয় অকণমান টাফ হয় ইয়াতে চাব আপোনালোকে প্ৰশ্নটো কি দিছে এ আৰু বি এটা কাম 12 দিনত কৰে মানে এ আৰু বি এটা কাম 12 দিনত সম্পূৰ্ণ কৰিব পাৰে যিকোনো কাম আপোনালোকে ভাবি ল'লেই হ'ল আৰু ইয়াতে কৈছে চাওক আপোনালোকে বি আৰু চি এ ইয়াতে কৈছে বি আৰু চি এ এটা কাম 15 দিনত কৰিব পাৰে মানে এ আৰু বি এ কৰোঁতে 12 দিন লাগে আৰু বি আৰু চি এ কৰোঁতে 15 দিন লাগে আৰু চি আৰু এ কৰোঁতে 20 দিন লাগে কৈছে দেখিছে ইয়াতে চি আৰু এ 20 দিনত কৰিব পাৰে তেন্তে আমাক ওলাব দিছে চাওক এ বি চি মিলি মানে তিনিওজনে মিলি কিনে কিমান দিনত কৰিব মানে এ আৰু বি আৰু চি আমাক প্ৰথমতে দিছিলে এ বি তাৰপিছতে বি চি তাৰপিছতে কি দিছিলে চি এ গতিকে এ বি চি মিলি কিমান দিনত কৰিব গতিকে ইয়াতে দি দিছে আপোনালোকে চাওক এ আৰু বি এ মিলি কিনে কিমান দিনত কৰে কৈছে এ আৰু বি এ মিলি কিনে 12 দিনত কৰে বুলি কৈছে তাৰপিছতে বি আৰু চি এ মিলি কিনে কিমান দিনত কৰে বুলি কৈছে 15 দিনত কৰে বুলি কৈছে তাৰপিছতে চি আৰু এ মিলি কিনে কিমান দিনত কৰে বুলি কৈছে 20 দিনত কৰে বুলি কৈছে ইয়ালৈকে হ'ল এতিয়া আমি টোটেল কামটো ওলাই ল'ম গতিকে টোটেল কাম ওলাবলৈ আমি কি কৰিব লাগিব লসাগু ওলাব লাগিব গতিকে আপোনালোকে লসাগুটো ওলাই ল'ব মই ওলাই নিদিওঁ গতিকে আমি যদি চাবলৈ যাওঁ তেনেহ'লে 12 15 20 লসাগু 60 হৈ আছে আপোনালোকে ওলাই চাব পাৰে ইয়াতে আমি টোটেল কাম 60 পালো বুজি পাইছেনে টোটেল কাম কিমান পালো 60 পালো গতিকে এতিয়া কি কৰিব লাগিব টোটেল কামৰ লগত আমি এ বি টো কাটি দিব লাগিব তেতিয়াহে এদিনৰ কামটো ওলাই যাব গতিকে এ আৰু বি এদিনত কিমান কাম কৰে আমি প্ৰথমতে সেইটো ওলাই ল'ব লাগিব গতিকে এ আৰু বি এ এদিনত কিমান কাম কৰে ক'লে আমি 12 আৰু সৰি গাইজ ইয়াতে যেহেতু এ প্লাছ বিৰ মান কিমান আছিলে 12 দিনত কৰে গতিকে কি টোটেল কাম আমি 60 পালো গতিকে আমি 12ৰে কাটি দিম এতিয়া 12 5 গুণে 60 মানে এ আৰু বি এ এদিনত কেইটা কাম কৰে 5টা কাম কৰে ইমানটো ওলাই গ'লে এবাৰ আমি বি আৰু চি ওলাম ইয়াতে লিখি দিছো এবাৰ আমি বি আৰু চি ওলাম গতিকে বি আৰু চিৰ মান হৈছে 15 গতিকে আমি 15 দি 60 কাটিম কেইবাৰ যায় 4 বাৰ যায় 15 4 গুণে 60 এবাৰ আমি কি কৰিম চি আৰু এ ওলাম চি আৰু এ এতিয়া চাব আপোনালোকে ভালদৰে মন কৰিব চি আৰু এ ওলাম গতিকে আমি 60 টো ওপৰত লিখিবই লাগিব তলত কিমান লিখিব লাগিব 20 লিখিব লাগিব গতিকে 3 কিমান ওলালে 3 মানে আপোনালোকে এইটো ৰখিব এই 60 টো মই আঁতৰাই দিওঁ বুজি পাইছে এ আৰু বি এ এদিনত কেইটা কাম কৰে 5টা কাম কৰে আৰু বি আৰু চি এদিনত কেইটা কাম কৰে 4টা কাম কৰে আৰু চি আৰু এ এদিনত কেইটা কাম কৰে 3টা কাম কৰে ইয়ালৈকে গম পাইছেনে আপোনালোকে এতিয়া আপোনালোকে ভালদৰে মন কৰিব সিজিলত লিখি দিওঁ চাব আপোনালোকে ভালদৰে ইয়াতে সিজিলত লিখি দিওঁ নহ'বা আপোনালোকে অংকটো গম নাপাব এ আৰু বি এ এদিনত কেইটা কাম কৰে 5টা কাম কৰে তাৰপিছতে বি আৰু চি এ এদিনত কেইটা কাম কৰে বি আৰু চি এদিনত কৰে 4টা কাম আৰু চি আৰু এ এদিনত কেইটা কাম কৰে চি আৰু এ এদিনত কেইটা কাম কৰে 4টা কাম কৰে 3টা কাম কৰে ইয়ালৈকে হ'ল নহয় এতিয়া চাব আপোনালোকে ভালদৰে আমি কমন ল'ম গতিকে ইয়াতো এটা এ আছে ইয়াতো এটা এ আছে মানে এ দুটা বি দুটা চি দুটা আছে নে নাই গাইজ দেখিছে আপোনালোকে এ দুটা বি দুটা চি দুটা আছে গতিকে আমি ইয়াতে কমন ল'ম 2a প্লাছ 2b প্লাছ 2c আৰু কমন লৈছোঁ বুজি পাইছেনে কমন লৈছোঁ আপোনালোকে এইটো বুজি পাইছেনে ভালদৰে বুজি পাইছেনে নাই গাইজ ক'বচোন আপোনালোকে ভালদৰে বুজি পাইছে এতিয়া মন কৰিব ভালদৰে আৰু সিপানে আমি কি লিখিম 12 লিখিম কিয়নো টোটেল কামটো আমি এতিয়া এদিনত কৰা কামটো তেওঁলোকে কিমান হ'ব 5 4 9 9 3 12 মানে সেইটো হৈছে তেওঁলোকৰ গোটেই কেইটাই মিলি কিনি এদিনত কৰা কাম এতিয়া চাব আপোনালোকে আমি দুইটো কমন লৈ আনিম বাহিৰত লৈ আনিম তলত ভিতৰত থাকি যাব কি এ প্লাছ বি প্লাছ চি থাকি যাব বুজি পাইছেনে এ প্লাছ বি প্লাছ চি থাকি যাব তো ইপিনে কি থাকি যাব 12 থাকি যাব গতিকে এতিয়া আমি 2 দি 6 কাটি দিম কেইবাৰ যায় 2 6 গুণে 12 6 বাৰ যায় মানে এ বি চি এদিনত কেইটা কাম কৰে 6টা কাম কৰে গতিকে আমাৰ টোটেল কামৰ লগত সেই এদিনৰ কামটো আমি হৰণ কৰিলে এনসাৰ পাই যাম গতিকে টোটেল কাম আছিলে 60 গতিকে আমি যদি 6 ৰে কাটো 6 10 গুণে কিমান হৈ যাব 60 গতিকে তেওঁলোকে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব মানে তিনিজনে মিলি কিনি এ আৰু বি আৰু চি এ কিমান দিনত 10 দিনত গতিকে আমাৰ এনসাৰ কি হৈ গ'ল 10 হৈ গ'ল আমাৰ 10 টো এতিয়া কিমান নম্বৰ অপচনত দিয়া আছে আপোনালোকে চাওকচোন আমাৰ 10 টো অপচন নম্বৰ 1 ত দিয়া আছে গতিকে ৰাইট এনসাৰ হৈ গ'ল আমাৰ অপচন নম্বৰ 1 বুজি পাইছেনে ধুনীয়াকৈ শিকাই দিছো বৰষুণটো টানকৈ দি দিছে এতিয়া চাব মানে কি কৰো আপোনালোকে একো কৰিব নালাগে টোটেল কামটো প্ৰথম আপোনালোকৰ কাম হৈছে যে টোটেল কামটো ওলাই লোৱা গতিকে আমি টোটেল কামটো পালো 60 সেইটো আমি গম পালো গতিকে এ আৰু
বি এ মিলি কিনি কিমান দিন লাগে কৈছে কামটো কৰিলে 12 দিন আমি লিখিলো আৰু বি আৰু চি এ এইটো দেখিছে বি আৰু চি এ 15 দিন আৰু চি আৰু এ 20 দিন গতিকে আমি এতিয়া কি কৰিম তেওঁলোকৰ আমি এদিনত কৰা কামটো প্ৰথমতে উলাই ল'ব লাগিব টোটেল এদিনত কৰা কাম তাৰ পিছতে হৰণ টোটেল এদিনত কৰা কাম তাৰ পিছতে হৰণ বুজি পাইছে টোটেলটো উলাই ল'ব তাৰ পিছতে এদিনত কৰা কামটো উলাই ল'ব তাৰ পিছত এদিনত কৰা কামটোৰ লগত সেই টোটেলটোৰ লগত হৰণ কৰি দিব আপোনালোকৰ এনসাৰ হাতত বুজি পাইছে নে তেনেহলে আৰু এটা কোৱেশ্চন কৰাইছো আপোনালোকৰ ভালদৰে বুজি পাব আৰু এইবোৰ গোটেইবোৰ এটা এটা নিয়মৰে কোৱেশ্চন হয় তেনেহলে 4 নম্বৰ কোৱেশ্চনটোলৈ আহিছো গাইস বৰষুণটো অলপ স্পীড দিছে তথাপি আপোনালোকে বেয়া নাপাব যিহেতু মই আৰু বেলেগ কাম আছে গতিকে বৰষুণ দিলেও মই ভিডিঅ'টো আপোনালোকৰ বাবে দি দিওঁ আপোনালোকে বেয়া নাপাব অলপমান হেডফোন লগাই কিনি হলেও চাব ইয়াতে প্ৰশ্নটো কি সুধিছে চাওক 2023 চনত আহা কুৱেশ্চন হয় মোষ্ট ইম্পৰ্টেন্ট বুজি পাইছে ইয়াতে আপোনাৰ লিখি দিছো 2023 চনত সিজিএলত আহা কুৱেশ্চন হয় মোষ্ট ইম্পৰ্টেন্ট আৰু আসাম গভৰ্ণমেন্টৰ এক্সামত গ্ৰেড সি লেভেলটো 100% আহিব এনেকুৱা ধৰণৰ কুৱেশ্চন এটা চাব প্ৰশ্নটো কি কৈছে এক্স ৱাই জেড মিলি এটা কাম 10 দিনত কৰে মানে এক্স আৰু ৱাই আৰু জেডে মিলি কিনি এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু এক্সে অকলে সেই কামটো 40 দিনত কৰিব পাৰে আপোনালোকে প্ৰশ্নটো হেনেকুৱা ধৰণৰ পঢ়িব কি কৈছে যে এক্স ৱাই জেডে মিলি এটা কাম 10 দিনত কৰে তাৰ পিছতে এক্সে আকৌ কি কৰিছে অকলে সেই কামটোক আকৌ 40 দিনত কৰি দিব পাৰে তাৰ পিছতে আকৌ ৱাইয়ে কি কৈছে ৱাইয়ে আকৌ সেই কামটো 30 দিনত কৰি দিব পাৰে তেন্তে জেডে কিমান দিনত কৰিব সেইটো ওলাব দিছে বুজি পাইছে মাথা ঘূৰাই দিব কোৱেশ্চন হয় আপোনালোকক ইমান উল্টা পুল্টা কোৱেশ্চন দি দিয়ে যে এক্স আৰু ৱাইয়ে মিলি কিনি এক্স ৱাই জেডে মিলি কিনি 10 দিনত কৰি দিয়ে তাৰ পিছত এক্সে আকৌ অকলাই 40 দিনত কৰি দিয়ে ৱাইয়ে আকৌ 30 দিনত কৰি দিয়ে তেনেহলে জেডে কিমান দিনত কৰিব সেইটো ওলাব দিছে গতিকে আমি প্ৰথমতে ইয়াৰ কি কৰিম লসাগু ওলাই লম লসাগু বুজি পাইছে আৰু লসাগুটো আপোনালোকে ওলাই ল'ব মই ইয়াতে লিখি দিছো 10 40 30ৰ লসাগু হয় আমাৰ 120 আপোনালোকে ওলাই চাব পাৰে এইটো হৈছে লসাগু ইয়াতে এল বুলি দি থৈ দিছো বুজি পাইছে এল বুলি দি থৈ দিছো এতিয়া চাব ইয়াতে কৈছে যে এক্স ৱাই জেডে মিলি কেইদিনত কৰে বুলি কৈছে এক্স ৱাই জেডে মিলি কেইদিনত কৰে বুলি কৈছে 10 দিনত কৰে বুলি কৈছে কেইদিনত 10 দিনত গতিকে এতিয়া আমি এদিনৰটো ওলাই ল'ব লাগিব বুজি পাইছে এতিয়া আমি কি কৰিম এদিনত ওলাই ল'ব লাগিব গতিকে এটা কাম এক্স আৰু ৱাই আৰু জেডে মিলি 10 দিনত কৰে গতিকে আমি এদিনত কিমান কৰিব সেইটো ওলাব হলে টোটেল কামৰ লগত আমি হৰণ কৰি দিলে হল এদিনৰ কামটো ওলাই যাব গতিকে 120 টোটেল কামত আমি এটা কি কৰিম 10ৰ লগত হৰণ কৰি দিম গতিকে আমাৰ 12 ওলাব এনসাৰ কিমান ওলাব 10 12 গুণে 120 গতিকে আমি মানে এক্স আৰু ৱাই আৰু জেডে মিলি এদিনত 12টা কাম কৰে আমি সেইটো হৈ গল কনফাৰ্ম বুজি পালে এতিয়া চাব ভালদৰে মন কৰিব এক্সে আকৌ অকলে 40 দিনত কৰি দিয়ে বুলি কৈছে এক্সে কি বুলি কৈছে এক্সে 40 দিনত কৰি দিয়ে বুলি কৈছে এক্সে অকলে কি দিনত কৰি দিয়ে 40 দিনত কৰি দিয়ে 40 দিনত গতিকে এতিয়া আমি এক্সে এদিনত কিমান কাম কৰে সেইটো ওলাব হলে কি কৰিব লাগিব আমি টোটেল কিমান আছিল 120 তাৰ লগত আমি 40 টো হৰণ কৰি দিম আমাৰ এদিনত কৰা কাম এক্সে ওলাই যাব গতিকে আমি যদি কাটি দিও তেনেহলে 30 বাৰ গৈ আছে গতিকে এনেকুৱাকে নাকাটো আমি 0 0 কাটি দিম 4 3 গুণে 12 আমি সৰু কৰি লম গতিকে এক্সে কিমান দিনত কৰে এদিনত কিমানটা কাম কৰে 3টা কাম কৰে হৈ গল আকৌ এতিয়া চাব আপোনালোকে ৱাইৰটো আমি ওলাই লম ৱাইয়ে এদিনত কিমান কাম কৰে গতিকে ৱাইয়ে কৰে 30 দিনত গতিকে আমি টোটেল কিমান আছিলে 120 তাৰে আমি কি কৰিম 30ৰে হৰণ কৰি দিম এদিনৰ কামটো ৱাইয়ে কৰা ওলাই যাব গতিকে ইয়াতে 0টা 3 4 গুণে 12 মানে ৱাইয়ে এদিনত কেইটা কাম কৰে 4টা কাম কৰে ইয়ালৈকে বুজি পাইছে না আপোনালোকে ৱাইয়ে এদিনত কেইটা কাম কৰে 4টা কাম কৰে আৰু এক্সে এদিনত কেইটা কাম কৰে 3টা কাম কৰে কিন্তু তিনিওটাই মিলি কিনি কেইটা কাম কৰে এদিনত 12টা কাম কৰে বুজি পাইছে নে আপোনালোকে এইটো অলপমান বুজিবলৈ চেষ্টা কৰিব দেই চাওক ৱাইয়ে এদিনত কেইটা কাম কৰে 4টা কাম কৰে তাৰ পিছতে এক্সে এদিনত কেইটা কাম কৰে 3টা কাম কৰে কিন্তু তিনিওটাই মিলি কিনি এদিনত কেইটা কাম কৰে দেখিছে নে x + y + z = 10 আছিলে বুজি পাইছে এক্সে 3টা কাম কৰে এদিনত ৱাইয়ে 4টা কাম কৰে আৰু তিনিওটাই মিলি কিনি কেইটা কাম কৰে 12টা কাম কৰে 12টা এদিনত তিনিওটাই মিলি কিনি 12টা কাম কৰে এটা কথা মন কৰিব যদি ৱাইয়ে 4টা কাম কৰে যদি এক্সে 3টা কাম কৰে তেতিয়াহলে 4 3 7 হৈ গল নে নাই এদিনত যদি ৱাইয়ে 4টা কাম কৰে এক্সে 3টা কাম কৰে তেনেহলে জেডে কেইটা কৰিব 12ৰ পৰা আমি যদি 7 বিয়োগ কৰো তেনেহলে থাকে কিমান 5 গতিকে জেডে কেইটা কাম কৰিব 5টা কাম কৰিব 5টা এইটো বুজি পাইছে নে নাই আপোনালোকে মই নাজানো আৰু চাও ৱাইয়ে ভালদৰে বুজাব খুজিছো আপোনালোকক ৱাইয়ে কৰে 4টা কাম আৰু এক্সে কৰে 3টা কাম
এদিনত কিন্তু তিনিওটাই মিলি কিনে এদিনত কৰে কেইটা কাম 12টা কাম গতিকে ই যদি 4টা কাম কৰে ই যদি 3টা কাম কৰে তেনেহলে বাকী থাকিব কেইটা 5টা কাম গতিকে এদিনত 5টা কামটো কোনে কৰে জেডে কৰে বুজি পাইছে এতিয়া আমি জেডৰ মানটো কিমান পালো এদিনত 5 গতিকে টোটেল কামৰ লগত আমি 5টো হৰণ কৰিম আমাৰ এনসাৰ ওলাই যাব বুজি পাইছে নে ইয়ালৈকে আপোনালোকে এতিয়া 120 লিখিছো 120ৰ লগত আমি 5 এটা হৰণ কৰি দিম এদিনত কৰা কাম গতিকে আমি 5 দি যদি কাটো ডাইৰেক্ট আমাৰ 5 10 গুণে 50 তাৰপিছত 5 20 গুণে 100 5 4 গুণ 20 24 বাৰ গৈ আছে কিমান গৈ আছে 24 বাৰ গৈ আছে গতিকে আমাৰ এনসাৰ কিমান ওলালে 24 ধুনীয়াকৈ বুজাই দিছো দেই গাইস আপোনালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিব মই বহুত কষ্ট কৰি আছো আপোনালোকৰ বাবে কিয়নো এইবোৰ কুৱেশ্যন আহে এক্সামত তাৰ বাবেহে মই কৈ আছো আপোনালোকক এইবোৰ চাবলৈ আৰু লাইক নকৰিলে নাই কিন্তু এইকেইটা কুৱেশ্যন আপোনালোকে ভালদৰে মন কৰি ল'ব গতিকে আমাৰ 24 ওলালে এনসাৰ গতিকে 24টো আমাৰ কিমান নম্বৰ অপচনত দিয়া আছে 24টো আমাৰ অপচন নম্বৰ 3 ত দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ 3 বুজি পাইছে তেনেহলে 4 নম্বৰ গ'ল এবাৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িব পাৰো নে 5 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইস 5 নম্বৰ কুৱেশ্যনটো বহুত ধুনীয়া কুৱেশ্যন আৰু বহুতে কমন কুৱেশ্যন বুজি পাইছে আৰু এই কুৱেশ্যনটো আপোনালোকে ভালদৰে বুজি ল'ব আৰু যিমানবোৰ কুৱেশ্যন দিছো গোটেই কেইটাই বেলেগ বেলেগ নিয়মৰ দিছো আৰু কেইটামান আছে আমাৰ 3টা ক্লাছ ল'ম বুজি পাইছে টাইম এণ্ড ৱৰ্কৰ 3টা ক্লাছ ল'ম যিমান কুৱেশ্যন আহে তাৰ ভিতৰতে পঢ়িব লাগিব বুজি পাইছে মানে নাম্বাৰবোৰ চেঞ্জ হ'ব নিয়ম একেই থাকিব লাগিব বুজি পাইছে তাৰ বাবে মই 10টা মান বেলেগ বেলেগ নিয়মৰ লৈ আনিছো একেই কুৱেশ্যন কিন্তু অলপমান নিয়ম যে বেলেগ বেলেগ ইয়াতে চাব এইটো অলপমান বেলেগ নিয়ম এ এটা কাম বিৰ তুলনাত 4% সৰি গাইছ 40% বেছি কৰে কৈছে মানে এ এটা কাম বিৰ তুলনাত 40% বেছি কৰে যদি বিয়ে সেইটো কাম 14 দিনত কৰিব পাৰে তেন্তে এ কিমান দিনত কৰিব বুলি কৈছে চাওকচোন কুৱেশ্যনটো কেনেকুৱা ধৰণৰ কুৱেশ্যন এ এটা কাম বিৰ তুলনাত 40% বেছি কৰে বা আগতেই কৰি দিয়ে তাৰ পিছতে বিয়ে আকৌ সেইটো কাম 14 দিনত কৰিব পাৰে তেন্তে এ কিমান দিনত কৰিব বুজি পাইছে মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন এতিয়া চাব আপোনালোকে ভালদৰে গতিকে আমি বিৰ কিমান পাৰ্চেন্ট বি আমি নাজানো কিন্তু আমি জানো যে এ বিতকৈ 40% বেছি সেইটো আমি জানো কিন্তু আমি বি কিমান পাৰ্চেন্ট নাজানো গতিকে আমি বি লিখিছো নাজানো গতিকে আমি 100% বুলি বিটোক ধৰি লৈছো জাষ্ট এইটো এনে ধৰি লৈছো বি 100% তাৰ পিছতে এ কিমান কৈছে এ কৈছে যে বিতকৈ 40% বেছি বুলি কৈছে গতিকে বিটো যদি 100% হয় তেনেহলে এটো তাতকৈ 40% বেছি হলে 140% হ'বনে নাই 140% হ'ব ইয়ালৈকে বুজি পাইছে না আপোনালোকে ভালদৰে মন কৰিব মই ধুনীয়াকৈ শিকাই দিছো আমাক কৈছিলে যে এ এটা কাম বিৰ তুলনাত 40% বেছি কৰে গম পাইছে গতিকে আমি বিৰ কিমান পাৰ্চেন্ট আমি নাজানো গতিকে বিটো ধৰি লৈছো 100% আৰু এ কৈছে যে বিৰকৈ 40% বেছি গতিকে আমি 40% বেছি হলে কি হ'ব 140% এতিয়া মন কৰিব ইয়ালৈকে বুজি পাইছে যদি বিয়ে সেইটো কাম 14 দিনত কৰিব পাৰে তেন্তে এ কিমান দিনত কৰিব আমাক ওলাব দিছে এ কিমান দিনত কৰিব এতিয়া ভালদৰে মন কৰিব বুজি পাইছে এইটো আমি অলপ সৰু সৰু কৰি লওঁ চাব 0 0 কাটি দিছো 2 5 গুণে 10 তাৰ পিছতে চাব আপোনালোকে আৰু 2 7 গুণে 14 দুইৰে কাটি দিছো সৰু কৰি লৈছো মানে বুজি পাইছে এই পাৰ্চেন্টটো অলপ সৰু কৰি লৈছো 0 0 কাটি দিছো 2 5 গুণে 10 2 7 গুণে 14 বুজি পাইছে আমি সৰু কৰি ললো বুজি পাইছে এতিয়া চাব টোটেল কাম কেনেকৈ ওলাই ইয়াত কেনেকৈ ওলাই সেইটো আগতে আপোনালোকে মন দিব চাওক আমাক দিয়া আছে 14 দিন বুজি পাইছে দিয়া আছে 14 দিন কি দিয়া আছে 14 দিন গতিকে আপোনালোকে 14টো লিখি ল'ব পূৰণ চিন দিব চাওক যদি আমাৰ এ কিমান দিনত কৰিব সেইটো ওলাব দিয়ে তেনেহলে টোটেল কাম ওলাবলৈ কি কৰিব আপোনালোকে বিৰ নাম্বাৰটো ল'ব বিৰ নাম্বাৰটো বুজি পাইছে এতিয়া চাওক এ কিমান দিনত কৰিব বুলি কৈছে গতিকে এৰ যদি খুদে তেনেহলে কি কৰিব আপোনালোকে বিৰ টোটেল কামটো ওলাবলৈ সেই দিয়া সংখ্যাটো 14 আছে নহয় তাৰ লগত কি কৰিব সেই 5টো ডাইৰেক্ট পূৰণ কৰি দিব এৰ ওলাব দিলে বিৰ সংখ্যাটো ল'ব টোটেল কাম ওলাবলৈ আৰু যদি বিৰ ওলাব দিয়ে তেনেহলে এৰ সংখ্যাটো ল'ব টোটেল কাম ওলাবলৈ গতিকে আমি আৰু এটা কুৱেশ্যন লৈ আনিম বাৰু গতিকে আমাৰ এৰ ওলাব দিছে যিহেতু আমি 14 লিখিলো 14 দিয়া আছিলে বিয়ে 14 দিনত কৰিব পাৰে তেনেহলে এবাৰ আমি টোটেল কাম ওলাবলৈ বিৰ নাম্বাৰটোহে ল'ম 5 বুজি পাইছে এতিয়া আমি 14 আৰু 5 যদি পূৰণ কৰো তেনেহলে 70 হৈ আছে টোটেল কাম ওলাই গ'ল আমাৰ 70 ইয়াতে টি বুলি লিখি দিছো টোটেল কাম আমাৰ 70 এতিয়া চাওক আপোনালোকে ভালদৰে টোটেল কামটো ওপৰত লিখিছো নে টোটেল কামটো ওপৰত তাৰ পিছতে এৰ মানটো কিমান আছিলে 7 আছিলে দেখিছে সেইটো
দেখিছেনে আপোনালোকে এৰ মানটো কিমান আছিলে এৰ মানটো আছিলে 7 গতিকে টোটেল কামৰ লগত এতিয়া আমি কি কৰিম 7 টো হৰণ কৰি দিম 7 10 গুণে 70 গতিকে এ কামটো কিমান দিনত কৰিব 10 দিনত কৰিব ৰাইট এনসাৰ ইজ 10 বুজি পাইছে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় কিন্তু এইটো বুজি পাইছে বাৰু এৰ মান ওলাব দিলে আমি কি কৰিম এ কিমান দিনত কৰিব ওলাব দিলে আমি বিৰ নাম্বাৰটো ল'ম গতিকে বিৰ নাম্বাৰ ওলাব দিলে আমি এৰ নাম্বাৰটো ল'ম গতিকে আৰু এটা কুৱেশ্যনে লৈ আনিছো এনেকুৱা এবাৰ আমি বিৰ মান ওলাব দিম গতিকে ৰাইট এনসাৰটো আমাৰ অপচন নম্বৰ 4 ত আছে ভাল লাগিছে নে আপোনালোকক কওকচোন কমেন্ট কৰিব আপোনালোকে কমেন্টে নকৰে তেনেহলে এবাৰ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইছ 6 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন সেম আগৰ দৰেই লৈ আনিছো বুজি পাইছে আৰু আপোনালোকে টাইম এণ্ড ৱৰ্কৰ এইকেইটা অলপ বেলেগ নিয়ম এইকেইটা প্ৰেক্টিছ কৰি ল'ব ইয়াৰ পৰা এটা আহে আকৌ অলপ বেলেগ নিয়ম এটা আছে সেইটোতো আৰু ভাল লাগিব আপোনালোকৰ কৰি কিনে বুজিছে আপোনালোকে কৰিয়ে থাকিব লাগিব ইয়াৰ সেকেন্ড নিয়মটো বুজি পাইছে ইয়াৰ সেকেন্ড নিয়মত মানে আৰু কুৱেশ্যন আছে খুব ইম্পৰ্টেন্ট তাৰ পৰাও মই লৈ আনিছো টাইম এণ্ড ৱৰ্ক ওলোৱা বেলেগ বেলেগ নিয়মৰ আছে তাৰে মই ভাল নিয়ম কেইটা বাছি থৈ দিছো আপোনালোকৰ বাবে যোন কেইটা এক্সামত আহে আমাৰ বাৰে আহি থাকে ইয়াতে চাব এটা কাম 12 দিনত কৰে বুজি পাইছে এটা কাম 12 দিনত কৰে এৰ তুলনাত বি এ আকৌ কি কৈছে 60% বেছি এৰ তুলনাত বি 60% বেছি আপোনালোকে এনেকুৱা ধৰণৰ ভাবিব পাৰে এৰ তুলনাত বি এ 60% বেছি এটা কাম কৰে আৰু এ 12 দিনত কৰে তেন্তে বি এ কিমান দিনত কৰিব আগৰ নিচিনা অকনমান বেলেগ কৰি দিছো কুৱেশ্যনটো চাওক আপোনালোকে এটা কাম 12 দিনত কৰে তাৰ পিছতে সুধিছে যে এৰ তুলনাত আকৌ বি এ 60% বেছি তেন্তে হলে বিৰ মান ওলাব হলে কি কৰিব লাগে এৰ নাম্বাৰটো ল'ব লাগে ইমানেই টোটেল কাম ওলাবলৈ হলে দিয়া থকা নাম্বাৰটোৰ লগত বিৰ মানটো ল'ম সৰি গাইছ এৰ মানটো ল'ম যেহেতু আমাৰ বিৰ ওলাব দিছে গতিকে টোটেল কাম ওলাবলৈ হলে নাম্বাৰটোৰ পৰা আমি অপজিটৰ নাম্বাৰটো ল'ম বুজি পাইছে এতিয়া চাব আমি ইয়াতে নাজানো এটো কিমান আমি নাজানো গতিকে এটো 100% বুলি আমি ধৰিম এটো নাজানো যেহেতু বিৰ মানটোহে দি দিছে 60% বেছি গতিকে এ যদি 100% বি কিমান পাৰ্চেন্ট হৈ যাব তেনেহলে 60% বেছি হলে 160% হৈ যাব ইয়ালৈকে বুজি পাইছে নে এতিয়া আমি সৰু কৰি লম 0 কাটি দিম বুজি পাইছে 0 কাটি দিম 2 5 গুণে 10 এতে সৰু কৰি দিলো 2 5 গুণে 10 2 8 গুণে 16 2 8 গুণে কিমান 16 এৰ মান 5 আৰু বিৰ মান 8 ইয়ালৈকে বুজি পাইছে এতিয়া চাব আপোনালোকে টোটেল কামটো ওলাই ল'ব লাগিব নহয় আমি ইয়াৰ এনসাৰ কৰিবলৈ টোটেল কাম ওলাবলৈ কি কৰিব লাগিব যিটো নাম্বাৰ দিছে সেইটো বহাই দিব আপোনালোকে 12 তাৰ পিছতে পূৰণ চিন দিব ওলাব দিছে কাৰ বিৰ গতিকে যদি আমাৰ বিৰ ওলাব দিয়ে তেনেহলে এৰ নাম্বাৰটো ল'ব লাগে বুজি পাইছে নে বিৰ ওলাব দিলে আমি এৰ নাম্বাৰটো ল'ব লাগে গতিকে এৰ নাম্বাৰ কি 5 বা আপোনালোকে এনেকুৱাই ভাবে টোটেল কাম ওলাবলৈ এৰ যোনটো যাৰ মান দিয়া থাকে তাৰ নাম্বাৰটো ল'লে হ'ল বিৰ দিয়া আছে চাওক ইয়াতে এৰ দিয়া আছে 12 দিন গতিকে এৰ মান কিমান 5 গতিকে 12 5 মানে এইটো নালাগে গাইছ আপোনালোকে টোটেল কাম ওলাবলৈ নাম্বাৰ যোনটো দিয়া থাকে সেইটো ল'ব তাৰ পিছতে বিৰ ওলাব দিলে এৰ মানটো ল'লেই হ'ল বিৰ ওলাব দিছে আমি এৰ মানটো ল'ম বা এৰ ওলাব দিলে বিৰ মানটো ল'ম গতিকে বিৰ মান কিমান 5 এটা 12 আৰু 5 যদি পূৰণ কৰো তেনেহলে 12 5 গুণে 60 বুজি পাইছে এটা টোটেল কাম কিমান ওলালে 60 বুজি পাইছে টোটেল কামটো ওলাই লয়টোৱে মেন টোটেল কাম ওলালে 60 এতিয়া আমাক ওলাব দিছে বি এ কিমান দিনত কৰিব গতিকে টোটেল কাম 60 আৰু বিৰ মান 8 গতিকে 8ৰে হৰণ কৰি দিও বুজি পাইছে আমি আৰু অকন সৰু কৰি ল'ব পাৰিম গাইছ বুজি পাইছে নে আৰু অকন সৰু কৰি ল'ব পাৰিম আপোনালোকে ভালদৰে মন কৰিব ইয়াতে আমি সৰু কৰি ল'ব পাৰিম ইয়াতে চাব আপোনালোকে কিমান আছিলে ইয়াতে 60 আৰু কিমান আছিলে 8 গতিকে আমি যদি 4ৰে কাটো 4 দুগুণে 8 আৰু 4 15 গুণে কিমান হৈ যাব 4 15 গুণে আমাৰ 60 হৈ যাব গতিকে আমি অলপ সৰু কৰি ললো এতিয়া চাব আমি যদি ইয়াৰে কাটো তেনেহলে 2 7.5 গুণে 15 মানে 7.5 দিন লাগিব বুজি পাইছেনে 7.5 দিন চাব আপোনালোকে কল আহি গৈছিলে বেয়া নাপাব এতিয়া চাব আপোনালোকে কেইদিন লাগিব 7.5 দিন লাগিব গতিকে আমাৰ 7.5 টো এতিয়া কোনটো নাম্বাৰ অপচনত দিয়া আছে আপোনালোকে চাওকচোন 7.5 টো আমাৰ অপচন নম্বৰ 1 ত দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ 1 বুজি পাইছে আৰু আজিলৈ ইমানখিনি যদি ইয়াৰ নেক্সট ক্লাছটো আপোনালোকে চাম বুলি ভাবিছে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু 1000 লাইক এটা কৰি দিয়ক গাইছ আপোনালোকৰ বাবে ইমান ধুনীয়াকৈ বনাও তেনেহলে আজিলৈ সামৰিছো লগ পাম নেক্সট ভিডিঅ'ত